জিন্দাবাদ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ 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 তেওঁলোকক এসি দিয়া মৰ্যাদা দিয়া নহব 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 তেওঁলোকক এসি মৰ্যাদা দিয়া নহব 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 অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন অনুসূচিত জাতি বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে গহপুৰ নগৰৰ মাজমজিয়াত বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ মূল কাৰণ হ'ল কেউট সম্প্ৰদায়ৰ লোকসকলক অসম চৰকাৰে অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ এক ষড়যন্ত্ৰ কৰিছে সেয়ে অনুসূচিত জাতি ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কয় যে কোনো কাৰণতে কেউট সম্প্ৰদায়ৰ লোকসকলক অনুসূচিত জাতি মৰ্যাদা প্ৰদান কৰিবলৈ দিয়া নহব ইয়াৰ উপৰি বিহালী সমষ্টিৰ ব্ৰহ্মাজান আমাৰজানী আমজাৰণী পঞ্চায়তৰ অনুসূচিত জাতিৰ বসতিপূৰ্ণ অঞ্চল আৰু বিহমাৰী অনুসূচিত জাতিৰ বসতিপূৰ্ণ অঞ্চলসমূহ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে লগতে এখন স্মাৰক পত্ৰ গহপুৰ সমজিলা আয়ুক্তৰ সহকাৰী দণ্ডাধীশৰ হাতত অৰ্পণ কৰে তদুপৰি ছাত্ৰ সংগঠনটোৱে তীব্ৰ ভাষাৰে মন্ত্ৰী পীয়ুষ হাজৰিকা মুৰ্দাবাদ ধ্বনি দি চৰকাৰক হকে নিদিয়ে অনাগত দিনত ছাত্ৰ সংগঠনৰ দাবী মানি নললে তীব্ৰ আন্দোলন গঢ়ি তুলিব নিউজ ডেস্ক ৰিপৰ্ট বিহালী দৰ্পণ সকলো বৰ্ধিত থকাটো পৰিলক্ষিত হৈছে ছত্ৰভূমিসকলে গ্ৰাস কৰা জাতিটোৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আদি সকলো ক্ষেত্ৰত বৰ্তমান শোচনীয় অৱস্থা কেৱল পৰিতাপৰ মাজেৰে আজিৰ সময়ো পাৰ কৰি থকা অনুভৱ জাতিটোৰ এনেদৰে এদিন নিজৰ স্বকীয় কণা হওক পতান দিয়াৰ ব্যৱস্থা কৰিছে বিগত সময়ত দেখিছোঁ জাতিটোৰ প্ৰতি তেওঁলোকে যিধৰণে কৰ্মকাণ্ড কৰিছে অনুসৰি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাৰ পৰা 8জনকৈ বিধায়কে অসম বিধানসভাত প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নেতৃত্বত এতিয়া অনায়াসী লোকক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰি জাতিটো এটা পুনৰবাৰ বিপদে পৰিচালনা কৰিলে জলৰ পটপটকৈ ওলাইছে আমাৰ কোনো অনায়াসী লোকৰ শত্ৰুতা নাই আমাৰ শত্ৰুতা হৈছে বা আমাৰ ক'বলৈ কথাটো হৈছে যে অসম চৰকাৰক তেওঁলোকে কেনেধৰণে 7.5 সংৰক্ষণ ব্যৱস্থা কৰাৰ পাছতো তেওঁলোকে কেনেধৰণে যে অনায়াসী লোকক এসচিত আকৌ অন্তৰ্ভুক্ত কৰি বিচাৰিছে দুখৰ বিষয় আৰু দ্বিতীয় কথাটো হৈ গ'ল যে আমাৰ অসম বিধানসভাৰ 3টাকৈ এসচি নতুনকৈ অন্তৰ্ভুক্ত কৰিছে তাৰ এটা হ'ল বিহালী বিধানসভা সমষ্টি আৰু এই বিহালী বিধানসভা সমষ্টিটো দুটা পঞ্চায়ত বিমাৰী পঞ্চায়ত আৰু আমজাৰণী পঞ্চায়ত দুটা পঞ্চায়ত অন্তৰ্ভুক্ত কৰিছে বিটিআৰত তাৰ মানে কি বিটিআৰত এসচি লোকসকল অন্তৰ্ভুক্ত কৰাৰ লগে লগে এসচি ৰিজাৰ্ভেশ্যনটো নাইকিয়া হ'ব এইটো এটা গভীৰ চক্ৰান্ত কৰিছে চৰকাৰখনে জাতিটোক লৈ গতিকে আমি ইয়াৰ পৰা এই মঞ্চৰ পৰা তীব্ৰ ভাষাৰে জনাই দিছোঁ অহা 29 তাৰিখে অসম সচিব অসম বিধানসভা পক্ষত আমি আন্দোলন কৰিম অসমৰ ভিত্তিত আৰু দ্বিতীয় কথাটো হ'ল 1 আগষ্ট তাৰিখে অসমৰ ঘোষণা কৰা হৈছে আজি এই মঞ্চৰ পৰাই হয় আজি আমি বিশ্বনাথ জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ চাওক অনুসূচিত জাতি সংৰক্ষিত আসনৰ পৰা বিধায়ক হৈ মন্ত্ৰী হোৱা সন্মানীয় আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়াই কেউট সম্প্ৰদায়ক অনুসূচিত জাতিৰ সুবিধা দিয়াৰ কাৰণে বা অনুসূচিত জাতিৰ ৰিজাৰ্ভেশ্যন দিবৰ কাৰণে তেওঁলোকে যি সুবিধা এটা মিটিয়ালি কৰিছে বুলি আমাৰ সন্দেহ উপজিছে এইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অতি শীঘ্ৰে এই ব্যৱস্থাটো আপোনালোকে স্পষ্টীকৰণ দিয়ক অন্যথা কিন্তু অনাগত দিনত আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত ল'বৰ কাৰণে আমি ঘোষণা কৰিছোঁ আগন্তুক 1 তাৰিখে আমাৰ অসম বন্ধৰ দৰে কাৰ্যসূচী হাতত ল'ম তাৰ পাছত আমি দিল্লী যন্তৰ মন্তৰত আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু এটা কথা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যদি আপোনালোকে অসমৰ অনুসূচিত জাতিৰ ৰাইজ শুই আছে বুলি ভাবিছে তেতিয়াহ'লে ভুল ভাবিছে ৰাইজেও কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু অনাগত 24 মাৰ বান্ধি থিয় দিছে আৰু থিয় দিব সেইকাৰণে আজি এই আন্দোলনৰ কাৰ্যসূচীৰ যোগেদি আমি এটা কথা স্পষ্টীকৰণ দিব বিচাৰিছোঁ অনতি পলমে কোনো কাৰণত কেউটসকলক অনুসূচিত জাতিৰ ৰিজাৰ্ভেশ্যন দিব নালাগে তাৰ আমি বিৰোধিতা কৰিছোঁ আপোনালোকে যদি ইয়াৰ প্ৰতিবাদ নকৰে তেন্তেহ'লে অনাগত দিনত কিন্তু আমি চাওক বিটিআৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিহালী সমষ্টিৰ আমাৰ ব্ৰহ্মাজান দানিগা আমজাৰণী এটা পঞ্চায়তত অনুসূচিত জাতিৰ যি আমাৰ বসতিপূৰ্ণ এলেকা ব্ৰহ্মাজান দানিগা তাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিটিআৰত এটা ঘোষণা কৰিছে বা আমি পাইছোঁ এইটো কথা আমি দাবী জনাইছোঁ আৰু বিহালী বিমাৰীটো বিটিআৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যি অসম চৰকাৰৰ তৰফৰ পৰা যি ঘোষণা কৰিলে তাক আমি বিৰোধিতা কৰিছোঁ অনতি পলমে মুক্ত কৰা দাবী কৰিব লাগে যদি আপোনালোকে এই দুটা পঞ্চায়ত মুক্ত কৰি নিদিয়ে অনাগত দিনত কিন্তু অনুসূচিত জাতিৰ ৰাইজ কিন্তু হাজাৰ হাজাৰ ৰাইজ কিন্তু ৰাজপথলৈ ওলাই আহিব এই কথা আপোনালোকক আমি জনাব বিচাৰিছোঁ